আপোনালোকে সকলোৱে জ্ঞাত যে প্ৰত্যেক বেলিৰ দৰে এইবেলিও আমাৰ ৰাজীৱ খানৰ ঘৰত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গতিকে ইয়াতে প্ৰত্যেক বছৰে আমি বিশ্বকৰ্মা পূজা আয়োজন কৰোঁ। আপোনালোকে দেখিছে উলহ মালহেৰে পালন কৰা হয় আৰু ইয়াতে কোনো ধৰ্মাৱলম্বী লোকৰ মানে হেৰি নাই যে এক ধৰ্মৰ মানুহে পূজা কৰিছে, সেইটো নহয়। আমি সকলোৱে আমাৰ গাঁৱত যিমান মানুহ আছে আমি সকলো একত্ৰিত হৈ এখন পূজা আমি অনুষ্ঠিত কৰোঁ আৰু সকলো ধৰ্মৰ লোকে ইয়াতে সহযোগ কৰে। আৰু বিশেষকৈ ভাল লাগে যে আমি দেখা পাইছোঁ যে বহুত জেগাত বহুত ধৰণৰ বহুত কিবাকিবি আমি দেখা পাওঁ যে এই ধৰ্মৰ মাজত এই ধৰ্মৰ লগত এটা বিভেদ সৃষ্টি কৰা কিবাকিবি, সেই তাৰ মাজত সেই প্ৰতিকূল বতৰৰ মানে মাজতো যাতে আমাৰ ৰাজীৱ খানে যিটো চেষ্টা কৰিছে প্ৰত্যেক বছৰে যাতে সকলোৱে একেলগে থকাৰ কাৰণে যিটো প্ৰয়াস, মনোমালিন্য নোহোৱাকৈ যাতে সকলোৱে মিলিজুলি চলিব পাৰে, ভাতৃত্ববোধৰ এটা এনাজৰী তেওঁ দাঙি ধৰিছে। সেইকাৰণে তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবুলি আমি বহুত উলহ মালহেৰে আমি এই পূজাডোখৰ মানে পালন কৰিবলৈ ওলাইছোঁ আৰু সকলোকে ৰাইজৰে উপস্থিতি আমি কামনা কৰিলোঁ। আৰু কাৰ্যসূচীও আছে বহুত। গধূলি আমাৰ নাম হ'ব, তাৰপিছত আৰতি হ'ব, প্ৰসাদ বিতৰণ হ'ব। গতিকে এতিয়া পূজা হৈ গ'ল, গতিকে আৰু সকলোকে আমি উপস্থিতি ইয়াতে কামনা কৰিছোঁ। কাটি কুটি দিব এই